Acha akaranang kusalasa upasampada sasitta pariyadapanang etang buddhanusasana. আজি মঙ্গলবার জানুৱাৰী 23 তাৰিখ 2024 চন। এই তিথি উপলক্ষে পায়াসিহা মহাদেৱক বিদায় অনুষ্ঠান। এই অনুষ্ঠানৰ পৰিনিৰ্বাণ দিনা মঞ্চত উপস্থিত আছে আমাৰ সদৌ অৰুণাচল ভিক্ষু সংঘৰ সভাপতি মহোদয় আৰু মহান পবিত্ৰ ভিক্ষু সংঘ আৰু ইয়াত অত্ৰ এলেকাৰ পবিত্ৰ ভূমি সংখাম চাৰ্কুলৰ যিমান আমাৰ গণ্যমান্য বুদ্ধিজীৱী আৰু ধাৰ্মিক উপাসক উপাসিকাবিলাক উপস্থিত হৈ কিনি বান্ধেদেৱৰ আজি পবিত্ৰ প্ৰথম দিনা কাৰ্যসূচী। এই কাৰ্যসূচীখন অতি সুকলমে পৰিচালিত হৈ গৈ আছে। এই মহান দিনটোত আমি সকলোকে উপস্থিত হৈ কিনি অতি মৰ্মাহত বহুত কষ্ট আৰু দুখ পাইছোঁ। বান্ধেদেৱে জনামতে পবিত্ৰ ভূমি বাৰ্মা দেশতে জন্ম হৈছিল। প্ৰতিপত্তি পৰিয়ত্তি আৰু পৰিভেদ ধৰ্মীয় নীতি শিক্ষাটো পবিত্ৰ ভূমি বাৰ্মা দেশত শিক্ষা অধ্যয়ন কৰি স্বধৰ্ম প্ৰচাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ প্ৰথম সূৰ্য উদয় দেশ অৰুণাচলত আহি কিনি স্থাপিত হয়। আজি বান্ধেদেৱে নাই, তেওঁৰ গুণ কীৰ্তিবিলাক গছ গছনি, পানী, বতাহ আৰু সকলো প্ৰাণীয়ে পাহৰিব পৰা নাই। বান্ধেদেৱে যিমান মৰম আৰু নিয়ম বিনয় নীতি সুসম্পন্নভাৱে সুপৰিচালিত কৰিছিল, কোনেও ত্ৰুটি বিচ্যুতি থাকে আঙুলিয়াই দেখাব দিব পৰা নাই আজিলৈকে। কোনো জাতি ভেদাভেদ নাছিল, কোনো নাছিল তাৰ মনত প্ৰতিহিংসা, সকলোকৰ আছিল মৰম আৰু অশেষ সেনেহ। বান্ধেদেৱক মই বহুতবাৰ লগ পাইছিলোঁ। চকাম চাৰ্কলতে বেছি বুদ্ধিষ্ট বুলি ক'লে আমাৰ শান্তি জনতা এটা আছে, লগত আছে আৰু চাকমা বুদ্ধিষ্টবিলাক আছে। এখেতৰ মাজত ইমান এক সুসম্পৰ্ক। বান্ধেদেৱক নিজে প্ৰতি ক্ষেত্ৰত ধৰ্মীয় অনুষ্ঠানত মই লগ পাই আহিছিলোঁ। বান্ধে তাৰ মৰম আৰু মিঠা মাতেৰে সঁচাকৈ হৃদয় স্পৰ্শ হৈ যায়। সিজন বান্ধেদেৱক আমি হেৰাই কিনি আমাৰ কাৰো উপহাৰ হোৱা নাই, মহান ক্ষতিয়ে হৈছে। আৰু কিমান যুগ আৰু কিমান বছৰ অপেক্ষা কৰিব লাগিব তেওঁৰ নিচিনা এজন গুণী ব্যক্তি বুদ্ধ শাসনত আৰু জন্ম লৈ কিনি ধৰ্ম প্ৰচাৰ কৰিবলৈ এনেকৈ পাবলৈ আমাৰ। কিন্তু সঁচাকৈ আমি দুখ পাইছোঁ। এই দুখৰ পৰিণামটো হ'লেও আমি উপায় নাই, উপায়বিহীন। এইটো প্ৰকৃতিৰ নিয়ম। আজিৰ পৰা 2556 চাল আগত তথাগত সম্যক সম্বুদ্ধ আমাৰ গৌতম বুদ্ধ এই অনিত্য সংসাৰখন দেখি তাইও নিজে কৈ থৈ গৈছিল, ভগৱান বুদ্ধ বায়াদাম্মা সংসাৰা অপ্ৰমাদেনা সম্পাদিতা। তথাগত সম্যক সম্বুদ্ধ এইটো আনন্দ ভান্তেক অনুসৰণ কৰি কিনি কৈছিল। যেতিয়া আনন্দ ভান্তে বিলাপ কৰি কৰি কান্দি আছিলে, ভগৱান আপুনি গুচি যাব, মহাপৰিনিৰ্বাণ লাভ কৰিব, কিন্তু মই এখন পৃথিৱীত থাকিবই লাগিব। আপোনাক সেৱা শুশ্ৰূষা কোনোফালে মই কমি ৰখা নাই। মোৰ যিমানখিনি জ্ঞান, যিমানখিনি জানো সেইমতে আপোনাক সেৱা কৰি গৈছোঁ। বান্ধে ভগৱান মোক যদি কিবা ভুল হয় আপুনি মোক ক্ষমা কৰি দিব। কিন্তু মোৰ এইটোৱে দুখ লাগিল, চাৰিপুত্ৰা মহামদগলায়ন আন বান্ধেবিলাকে আৰহাতটা ফল পাইছিল, মই কিন্তু আজিলৈকে আৰহাত হ'ব পৰা নাই। কিন্তু আপোনাকে মই সেৱা পূজা কৰিছিলোঁ বান্ধে, এতিয়া মোৰ অৱস্থা কি হ'ব? তেতিয়াই ভগৱান বুদ্ধ কৈছে, আনন্দা বিলাপ নকৰিবা,
দুখ নকৰিবা না কান্দিবা। এইটো পৃথিৱী উদয় বিল নিয়ম। পৃথিৱীখনত কিমান উদয় হ'ব, কিমান প্ৰাণী জন্ম হ'ব আৰু কিমান প্ৰাণী যে বিলীন হ'ব। মই এতিয়া বয়স হৈছোঁ, বুঢ়া হৈছোঁ, এতিয়া অন্তিম সময়। তহঁতি মই কৈ যোৱা যিমান নীতি 80 বছৰ জীয়াই আছিলোঁ, 45 বছৰ ধৰ্ম প্ৰচাৰ কৰিছোঁ। এই 45 বছৰ ধৰ্ম প্ৰচাৰ ক্ষেত্ৰত যিটো ধৰ্ম দীক্ষা দিছোঁ, এইটো তহঁতি কোনো ভুল ভ্ৰান্তি নাৰাখি শুদ্ধৰূপে এইটো শাসনটো পালন কৰি যাবা। তুমি নিশ্চয় এইটো জ্ঞান প্ৰাপ্ত কৰিব পাৰিবা। আনন্দ বান্ধে খণ্ডনটো দেখি, কান্নাটো দেখি ভগৱান বুদ্ধ এইটো সান্তনামূলক বাণী আনন্দকে শুনালে। সেই আনন্দই যেতিয়া তাৰ ভগৱান বুদ্ধৰ এইটো পৰিনিৰ্বাণ সংকেতটো বুজি নাপালে, তেতিয়া আন জনতাবিলাকে, আন ভিক্ষুবিলাকে কৈছে, আনন্দা, ভগৱান তথাগত সম্যক সম্বুদ্ধক নিমন্ত্ৰণ কৰিলে বা ভাং কৰিলে কিজানি ভগৱান বুদ্ধক আমি অমৰণলৈকে ৰাখিব পাৰিলোহেঁতেন। আপুনি কেলেই ভাং নকৰিলে? ভগৱান বুদ্ধক কেলেই আমন্ত্ৰণ নজনালে? কেলেই মহাপুৰুষ জন্ম হোৱালৈকে মহান জাগৰণ হয়, ভূকম্প হৈ যায়, পৃথিৱীখন গোটেইখন খিলে। আৰু এনেকেই যে ভূকম্পখন পাইছিলে আনন্দ বান্ধে, তেতিয়া তাই ভূকম্প সম্বন্ধে ভগৱান বুদ্ধৰ ওচৰতে গৈ জানিবলৈ যেতিয়া চেষ্টা কৰিছিলে, তেতিয়া 5 প্ৰকাৰ ভূকম্প সম্বন্ধে ভগৱান বুদ্ধই আনন্দ বান্ধেক ক'লে। প্ৰথম কৈছে, মহাপুৰুষ যেতিয়া জন্ম হয় তেতিয়া একবাৰ ভূকম্প হয় বুলি কৈছে। তেতিয়া ভাবিলে আনন্দ, এইটোতো ভূকম্পটো তেনে ভগৱান মহাপুৰুষ জন্ম হোৱা এইটোতো গুচি গ'ল। আৰু দ্বিতীয় ভূকম্পটো হ'ল যেতিয়া ভগৱান বুদ্ধ হ'বলৈ পৃথিৱীখনত জ্ঞান প্ৰাপ্ত হয়, এইটো সাধাৰণ মানুহৰ পৰা যেতিয়া মহান জ্ঞানী হয়, তেতিয়া একবাৰ আৰু ভূকম্প হয়। এই ভূকম্প হৈ কিনি গোটেইখন পৃথিৱী ইয়াতে তছনছ কৰি হিলাই দি কিনি ইন্দ্ৰভূমিলৈকে এইটো কঁপে, কম্পমান হয় বুলি কৈছে। এইটো দ্বিতীয় ভূকম্পটো হৈ গ'ল। কৈছে আৰু তৃতীয় ভূকম্প যেতিয়া ধাম্মা চাক্কা প্ৰৱৰ্তনা কৰিব, এইটো দেৱ, মনুষ্য আৰু সকলো প্ৰাণীৰ শান্তি বাণী যেতিয়া বিতৰণ কৰিব, বৰ্ষণ কৰিব, তেতিয়া আৰু একবাৰ ভূকম্প হয়। এই ভূকম্পৰ কথাটো যেতিয়া গম পালে, ধাম্মা চাক্কা প্ৰৱৰ্তনা কৰিছিলে ভগৱান বুদ্ধ। আৰু চতুৰ্থ ভূকম্পটো হ'ল ভগৱান বুদ্ধ যেতিয়া মহাপৰিনিৰ্বাণ হ'বলৈ বা ডিক্লেয়াৰ কৰিব, প্ৰচাৰ কৰিব, তেতিয়া একবাৰ ভূকম্প হয়। এই ভূকম্পখন সম্বন্ধে জানি কিনি আনন্দ বান্ধে বিলাপ কৰি ভগৱান বুদ্ধৰ ওচৰতে গৈ কান্দিছিলে। তেতিয়া এই পৃথিৱীখন ছায়াগ্ন হৈ আহিছিলে, দুখত মানুহবিলাকে কান্দিব ধৰিছে। কিন্তু ভগৱান বুদ্ধৰ শিষ্যবিলাকে, ৰজা মহাৰজাবিলাক ৰখাব পৰা নাই। আজিও মই ভাবোঁ ভগৱান তথাগত সম্যক সম্বুদ্ধ গৌতম বুদ্ধক আমি লগ পোৱা নাই। তাৰ অনুসাৰী সেই পথেৰে প্ৰতীক হৈ কিনি আমাৰ ভূঞা সিংহাবান্তে আহি পেলাই সদূৰ ব্ৰহ্মদেশৰ পৰা ইয়াত আহি যি ধৰ্ম প্ৰচাৰ কৰিছিল, আমাৰ সকলো সুখ বেদনা দি কিনি, দুখ দি কিনি গুচি গ'ল ভান্তে আমাৰ ওচৰৰ পৰা। তাক আমি কেতিয়াও কোনোকালে লগ নেপাম। কিন্তু তেওঁৰ জীৱনটো সাৰ্থক হৈছে। সাৰ্থক ই বুলিয়েই হৈছে এটাই, তাক নিজৰ জীৱনটো ত্যাগ কৰি কিনি পবিত্ৰ ব্ৰহ্মচৰ্য ধাৰণ কৰি কিনি তাই অনাগাৰিক অৱস্থা শিলা সমাধি প্ৰজ্ঞাটোকে অধ্যয়ন কৰি তাক জীৱনটো এনেকৈ ত্ৰিশিৱত ধাৰণ কৰি কিনি ত্যাগ কৰিলে। সেই বুলি ভগৱান বুদ্ধৰ মতে তেওঁৰ জীৱনটো সাৰ্থক হৈছে। নাজানো আমাৰ মৃত্যুটো কেতিয়া হয়। সেইকাৰণে বুদ্ধ যেতিয়া জ্ঞান প্ৰাপ্ত হৈছিল, প্ৰথম গাথা একটা পাঠ কৰিছিলে ভগৱান বুদ্ধই। এই গাথাত কৈছিলে ফালি ভাষাতে, আনেকা জাতি সংসাৰা সন্ধি বিচ্ছাং আনি বিচ্ছাং গাহকাৰাকো গবে শান্তি দুঃখা জাতি পুনা পুনাং গাহকারকা দিত্যসি পুনা গেহানাং কাকাসি সাব্যেতে পাশুকা ভাগ্যাং গাহাকুতাং বিসংকিতাং বিসংকারা গাতা চিত্তাং তান্হা কায়ামা জগতি। ভগৱান তথাগত সম্যক সম্বুদ্ধ যেতিয়া জ্ঞান প্ৰাপ্ত হৈছিল, যেতিয়া চকু খোল খালে, যেতিয়া প্ৰজ্ঞা উদয় হ'ল, যেতিয়া জ্ঞান উৎপন্ন হৈছে, তেতিয়া নিজে দিব্য চকুৱে দেখি কিনি ক'লে, আনেকা জাতি সংসাৰা, এইখন পৃথিৱী, এই পৃথিৱীখনত ভূমণ্ডলত
মই অনেক জাতি মানে বহুবাৰ বহু প্ৰাণীৰ ৰূপত জন্ম লৈছিলোঁ ইয়াতে। জন্ম লৈ কিনি মই কি পাইছোঁ? দুখা বিনা একোৱেই পোৱা নাই। এইটো জন্ম লৈছোঁ, বেমাৰ হৈছোঁ, বুঢ়া হৈছোঁ, মৰি গৈ কিনি বিলীন হৈ গৈছোঁ, এনেকেই দুখ পাইছোঁ। অনেকা জাতি সংসাৰা চান্দি অভিশ্বাং বা নিৰ্বিশ্বাং, কিন্তু কষ্ট আৰু দুখৰ মাজেৰে একটাই বস্তু মই বিচাৰি আছিলোঁ। তো বিচৰাজন কোন হয়? গাহাকা গৃহ নিৰ্মাণ কৰা ইঞ্জিনিয়াৰকে মই বিচাৰি আছিলোঁ। যিখন ঘৰ বনাই এই তাকেই বিচাৰিছিলোঁ। এই পৃথিৱীখনত ঘৰ নিৰ্মাণ কৰা কাৰিকৰ নাইবা মিস্ত্ৰীজন কোন হ'ব পাৰে? এই আমাৰ দেহাটোকে ঘৰৰ লগতে গৃহৰ লগতে তুলনা কৰিছিলে। এখন দেহাত আমাৰ ভিন ভিন ভাত আছে। চকু নামটো বেলেগ, আমাৰ কাণ নামটো বেলেগ, মাথাটো বেলেগ, মুখটো বেলেগ, হাতটো বেলেগ, ভৰি বেলেগ, কলিজাটো বেলেগ, আমাৰ এনেকৈ ভাতবিলাক বেলেগ বেলেগ নাম আছে। গড়খন যদি আমি ভালকৈ যদি অধ্যয়ন কৰোঁ, জানো গড়খনতো সম্পূৰ্ণ নামটো বেলেগ বেলেগ। যেনিবা এখন পকী ঘৰ বনালে তাত প্ৰথম লাগিব লোহা, ৰড লাগিব, তাৰপিছতে লাগিব গিটি কংক্ৰিট, তাৰ পাছত লাগিব চিমেণ্ট, তাৰপিছত লাগিব বাৰ্ণিং ৱেৰ, তাৰ পাছত লাগিব চিমেণ্ট। এইখিনি মিহলাই তাৰপিছতে একটা পিলাৰ আমি বনাব পাৰিম। একটাকে পিলাৰ বান্ধি কিনি 5টা, 8টা, 10টা পিলাৰ দি কিনি আমি তেতিয়া এখন ৱাল জৰাই কৰি কিনি ছালটো চাৱনি কৰি তেতিয়া ঘৰ ৰূপটো হ'ব। কিন্তু গিটি নামটো যেতিয়া আমি গিটিটো আঁতৰাই দিম, তাৰ নামটোৱে বেলেগ হৈ থাকে। গিটিয়ে হ'ব, মানে ষ্টনেই হ'ব। আৰু থাৰটো যেতিয়া বেলেগ কৰি দিম, তাৰ পৰা বেলেগ ৱেৰেই হ'ব। আৰু যেতিয়া আমি লোহাডালটো ৰডডালটো বেলেগ কৰি দিম, ৰডডালেই হ'ব নামটো। আৰু যদি আমি তাৰ পৰা যদি চিমেণ্টটো বেলেগ কৰি দিওঁ, চিমেণ্টেই হ'ব। বালিটো বেলেগ কৰিলে বালুৱে নাম হ'ব। তেনেকুৱা আমাৰ দেহাৰ পৰা যদি আমি অংগ প্ৰত্যংগবিলাক যদি বেলেগ বেলেগ কৰোঁ, নামখিনি গোটেইখিনি বেলেগ হ'ব। খানটোকে দেহা বুলি নহয়, তেতিয়া খানেই বুলি ক'ব। এইটো ভৰিটোকে দেহা বুলি নকয়, এইটো ভৰিহে ক'ব। তো এনেকেই আমাৰ এই ভৰিকণ গাকণ বনোৱা কোনোবা এজন কাৰিকৰ আছে। এই কাৰিকৰজন কোন হয়? এই তাকে বিচাৰিবলৈ আহি এই পৃথিৱীখনত ইমান কষ্ট যে পাইছিলোঁ, মই হিচাপে কৰি দিব পৰা নাই। মহাপৰিনিৰ্বাণা সূত্ৰা এটা আছে, তাতে ভগৱান বুদ্ধ কৈছিলে, পৃথিৱীখনত কিমান যে জন্ম লৈছোঁ মই হিচাপ দিব নোৱাৰোঁ। অতি সংক্ষেপে ইমানেই কৈ দিব পাৰোঁ, প্ৰতি জন্মত যদি মই এটোপালকৈ যদি ঠেচ ৰাখি থোৱা হ'লহেঁতেন, আটলাণ্টিক মহাসাগৰৰ পৰা দুগুণ ডাঙৰ হ'লেহেঁতেন মোৰ থেজ নদী। তাৰমানে ইমানবাৰ জন্ম হ'বলগীয়া হৈছে। প্ৰতিটা জন্মত যদি এডালমান যদি হাত দি ৰাখি থোৱা হ'লহেঁতেন, এই হিমালয় মাউণ্ট ইভাৰেষ্ট যে আছে, তাতকৈ বেছি ডাঙৰ পৰ্বত হ'লেহেঁতেন, পৰ্বতমালা। জন্মত যদি একটা হাত দি যদি থোৱা হ'লহেঁতেন। এই পৃথিৱীখনত ইমানবাৰ জন্ম ল'বলগীয়া হ'ল, একমাত্ৰ কোনে কৰিছে? সেই গৃহকাৰকটো কোনে বনাই, তাক মই বিচাৰি আহোঁতে ইমানবাৰ কষ্ট পাবলগীয়া হৈছে। গাহা কাৰকা দিত্তচি পোনা গেহানাং কাকাচি, তাক যেতিয়া পূৰ্ণ মই বিচাৰি পালোঁ, ইয়াকে এতিয়া যেতিয়া গম পালোঁ, চিনি পালোঁ, বিচাৰি পাইছোঁ, এইটো গাহা কাৰকা দিত্তচি পোনা গেহানাং কাকাচি চাব্বেতে ফাচুগা ভাগ্যাং গাহা খুটাং বিশাংকাৰাং। এই ইয়াতে খুটা মানে পিলাৰকেইটা। এই পিলাৰকেইটা নহ'লেতো ঘৰ নহয় কেতিয়াও। এই পিলাৰখিনিয়ে মই চিনি পাইছোঁ, মূল কাৰণটো হৈছে পিলাৰ। এইবিলাক যদি ভাঙি থচনচ কৰি দিওঁ, তেনেহ'লে কেতিয়াও ঘৰ হ'ব নোৱাৰে। এতিয়া মানে মোক জন্ম দিয়াটো মূল তন্হা তৃষ্ণা। এই তৃষ্ণাটোকে চিনি পাইছোঁ মই এতিয়া। এই তৃষ্ণাটোকে যদি মই বেলেগ কৰি দিওঁ, ভাঙি দিওঁ, তচনচ কৰি দিওঁ, এই পৃথিৱীখনত ভূমণ্ডলত আকৌ মোৰ জন্ম হ'বলৈ নাই। এই জন্মটো হৈছে মোৰ শেষ জন্ম। এতিয়া আৰু পুনৰ মোৰ জন্ম নহয়। এতিয়া মই জ্ঞানপ্ৰাপ্ত হৈছোঁ বুলি তথাগত সম্যক সম্বুদ্ধ এই গাদাটো পাঠ কৰিছিলে। আমাৰ মৰমৰ উপাসক উপাসিকাবিলাক এই অনিত্য সংসাৰখনত আমি কিমান আনন্দ কৰিলোঁ, কিমান হাঁহিলোঁ, কিমান ফূৰ্তি কৰিলোঁ, কিমান জীৱনতে লোকক অন্যায় কৰিছোঁ, আমি ক্ষতি কৰিছোঁ। সেইটো হৈছে আমাৰ ক্ষতি কৰাটো ভাৱ কৰ্ম। যিটো আমি আনন্দ কৰিছোঁ, ভাল কাম কৰিছোঁ, পুণ্য কাম কৰিছোঁ,
এইটো আমাৰ সুখ কৰ্ম ভাল কৰ্ম এইটো এই কৰ্ম মাজেদি মানুহবিলাক জীয়াই থাকে পৃথিৱীখনত আমি ইয়াৰ পৰা একছত্ৰ ৰজত্ব কৰি যদি তাৱতিংস স্বৰ্গ ব্ৰহ্মলোকলৈকে যদি আমি শাসনো কৰিব পাৰোঁ ভগৱান বুদ্ধ তথাপি কৈছে আনিচ্ছা এইটো অনিত্য এইটো ইনপাৰমানেণ্ট চব বস্তু ব্ৰহ্মালৈকে বি মৃত্যু আছে তাইও মৃত্যু হ'বলগীয়া হয় মহাব্ৰহ্মা ঠাইলৈকে যদি মৃত্যু আছে আমি ব্ৰহ্ম হৈও সন্তুষ্ট নহয় তথাগত সম্যক সম্বুদ্ধ তাৰ ওপৰতে আছে আৰহান নোহোৱালৈকে আমি শান্তি থকা নাই শান্ত হোৱা নাই আমি যুঁজি যাম আমি যুঁজাৰো কিয়েদি যুঁজিম আমি মৈত্ৰী দি কিনে আমি যুঁজি যাম শিলগুণত যুঁজি যাম আমাৰ শিলাটো সম্পূৰ্ণ শুদ্ধ কৰিম আমি তাৰ ওপৰঞ্চি আমি ধান দি কিনি লোকক মনটো জয় কৰিম আমি এই এনেকেই হাতিয়াৰ দি কিনি এই অস্ত্ৰ দি কিনি আমাক এই পৃথিৱীখনত জীৱন যুদ্ধত যুঁজিব লাগিব তেনেকেই যদি যুঁজিলে আমি প্ৰকৃত সিংহ বুলি ক'ব লাগিব আমাক সিংহ মানৱ বুলি ক'ব লাগিব সিদ্ধাৰ্থ যেতিয়া জন্ম হৈছিল তাৰ নামটো কি নামকৰণ কৰিব তেতিয়া বহুত মুনি ঋষি পণ্ডিতবিলাক আহি পেলাই থাকে নাম দিছিলে সিংহ হনু নাম দিছিলে থাকে এইটো ৰজাৰ মাজতে মানে এইটো শাক্য বংশৰ শাক্য সিংহ নাম দিলে শাক্যবিলাকত সিংহ নিচিনা সিংহ পুৰুষ জন্ম লৈছে বুলি এইকাৰণে সিংহ পুৰুষা সিংহই যিমান ভোগত থাকিলে বি কেতিয়াও জংগলী পাত নাখায় ঘাঁহ নাখায় তাই যেতিয়া ভোক লাগে তেতিয়াই স্বীকাৰ কৰি কিনে যিটো পাব সেইটোৱে খাব ভোক নালাগিলে আশে পাশে যিমানখিনি পশু ঘূৰিলেও তাই কেতিয়াও স্বীকাৰ নকৰে যিমান প্ৰয়োজন হয় ইমানেই তাই খাব তাতকৈ অতিৰিক্ত নষ্ট নকৰে এই সিংহৰ বহুত গুণ আছে বুলি দেখি তাকে এইটো শাক্য সিংহ বুলি নামটো থৈ দিছিলে এই তেনেকৈ আমি সিংহ পুৰুষ যদি হ'বলৈ হ'লে আমি এই তিনিটা হাতিয়াৰ দি কিনি তিনিটা অস্ত্ৰ দি কিনি আমাৰ যুঁজিবই লাগিব যুঁজাটো লোকক নহয় আমাৰ মনটোকে যুঁজিব লাগিব অন্তৰটোকে যুঁজিব লাগিব নিজৰ মন আৰু অন্তৰটোকে যদি জিকিব পাৰোঁ তেনে এই ভূমণ্ডলক আমাক পৰাস্ত কৰিবলৈ পৃথিৱীত কোনো জন্ম হোৱা নাই একমাত্ৰ আমাৰ নিজকে জিকিলে চব আমি জয় কৰিব পাৰিম সেইকাৰণে ভগৱান বুদ্ধ চাৰিটা সত্য প্ৰচাৰ কৰি থৈ গৈছে এইটো কৈছে চাৰি আৰ্য সত্যটোকে দুঃখ আৰ্য সত্য দুঃখ নিৰোধ আৰ্য সত্য দুঃখ গামিনী আৰ্য সত্য দুঃখ নিৰোধ গামিনী প্ৰতিপদ আৰ্য সত্য এই চাৰিটা সত্য এই সত্যকেইটা বাকী আনবিলাক সত্য নহয় আজি সূৰ্যটো ফুক পালে উঠিলে কাইলৈ কিজানি নুঠিব পাৰে এইবিলাক মিছা এইবিলাক কিছুমান প্ৰকৃতিক যদি কিবা কাৰণ ক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে কিন্তু এই চাৰিটা সত্য যিটো আছে এইটো কেতিয়াও পৰিৱৰ্তন নহয় প্ৰথম কৈছে দুঃখ এই দুঃখটো জানিব লাগিব দুঃখ কি জন্মভি দুঃখ জাতিভি দুঃখ জৰাভি দুঃখ মৰণামভি দুঃখ পিয়াহি দুঃখ অপিয়াহি সম্পায়োগ দুঃখ পিয়াহি বিপায়োগ দুঃখ সংকীৰ্তেনা পঞ্চ স্কন্ধা দুঃখ এইটো জাতিভি দুঃখ জাতি আমি যেতিয়া পৃথিৱীখনত জন্ম লৈছোঁ তেতিয়া একদম কেঁচুৱা হৈ কিনে জন্ম লৈছোঁ জন্ম লোৱা সেইটো একটা নৰক নিচিনা আমি নিজে হাগা মুটা কৰি কিনি ইমান লেতেৰা জেগাতে লুতৰি পুতৰি হৈ কিনি আমি থাকিবলগীয়া হ'ল একমাত্ৰ মা দেউতাই যদি নোহোৱা হ'লহেঁতেন আমি তেনেকেই নৰকতে থাকিবলগীয়া হ'লহেঁতেন এইটো বি জাতি জন্মটো পালে এনেকৈ দুখ পাবই লাগিব বুলি কৈছে ভগৱান বুদ্ধ আমি বি পাই আহিছোঁ যোন জন্ম ল'ব তাহাঁতিও পাব জোৰা দুঃখ বুলি কৈছে এই কেঁচুৱাটো লাহে লাহে ডাঙৰ হৈ কিনি তাই তেতিয়া বুঢ়া হ'ব 80 বছৰ বয়স হ'ব 90 বছৰ হ'ব 100 বছৰ বা জীয়াই থাকিলে 100 বছৰ বয়স হ'ব এতিয়া 80 নাইবা 90 বছৰীয়া বয়সস্থ মানুহ দেখিলে আমি তাহাঁতক দুখটো অকণমান অনুমান কৰিব পাৰোঁ এটা লাগতিৰে ভৰ দি কিনি উঠিবলগীয়া হৈ যায় চকু পাৱাৰটো নাইকিয়া হৈ যায় খানটোৰে কমি শুনি পায় তাহাঁতি খোজকাঢ়িবলৈ শক্তি নাইকিয়া হৈ যায় এইটোকে জোৰা দুঃখ বুলি কয় এই জোৰা দুঃখটো অকল সেই বয়সস্থ মানুহটো পোৱা নাই আমি বি পাব লাগিব সেইটো বুঢ়া দুঃখটো আমি বি পাম এইকাৰণে ব্যাধি দুঃখ বুলি আৰু এটা দুঃখ আছে বেমাৰটোনো কোনে হোৱা নাই সকলোকে আমি বেমাৰী হৈয়ে আছিলোঁ বা হৈছোঁ আৰু হ'বই লাগিব এই বেমাৰটো কেতিয়াও শান্তি নিদিয়ে দুঃখ দিব কষ্ট এই কষ্ট এইটো ব্যাধি দুঃখ বুলি কয় এই ব্যাধি যদি হ'লে আপোনাৰ খাবলৈ বি ভালকৈ মন নবহে বহি থাকিলে বি শান্তি নাপায় ঘূৰি থাকিলে বি শান্তি নাই এই ব্যাধি দুঃখটো
মৰণাম পি দুঃখা মৃত্যু বোলা বস্তুটো ইমান সহজ নহয়, ইমান আৰামদায়ক বি নহয়। যেনেকেই হওক মৃত্যু, আমি যদি অলপ দেৰি কাৰণে নাক আৰু মুখ এই দুখন ফালে যিটো উশাহ ল'ব পাৰোঁ, আমি উশাহ মেলোঁ, এই দুটাকে যদি আমি হাতেৰে বন্ধ কৰি কিনি অলপ দেৰি থৈ চাওঁচোন কেনেকৈ লাগে। এইটো প্ৰাণ বায়ুটো আমাৰ ওলাই যাওঁতে কেনেকৈ লাগে আমাৰ অনুভৱটো, তেতিয়াই মানে অনুমান কৰিব পাৰি কি মৃত্যুটো কেতিয়াও আৰাম নহয়। যেনেকৈ মৃত্যু হওক, মৃত্যুটো বি দুঃখা বুলি কয়। প্ৰিয় বিয়োগ দুঃখা, এইটো ভাল পোৱা বস্তুখিনি যেতিয়া আমি হেৰাই যাম, যেতিয়া ডেকা উমৰটো যেতিয়া আমাৰ গুচি যাব, এইটো বি দুখ লাগে না আমাৰ। আগতে ইমান ছালখিনি ধুনীয়া আছিলে, আমাৰ চুলিটো পকা নাছিলে, একদম ক'লা আছিলে, কোনো পেইণ্ট কৰিব নালাগে, কোনো ষ্টাইল বি কৰিব নালাগে, ডাইৰেক্ট ক'লা হৈ থাকে। দাঁতকেইটা ইমান ভাল নাছিলে, আমাৰ দাঁতকেইটা একটা সহি গৈ ঠাইত বস্তু এতিয়া বয়স খোৱাৰ লগে লগে চুৱাব নোৱাৰে। এতিয়া চকু ওচৰত থাকিলে বি মানুহটো চিনি নাপায়, বয়স খোৱাৰ কাৰণে ওচৰত কথা পাতিলে বি বুজি নাপায় কি বুলি কৈছে। এইটো বুঢ়া দুঃখাটো, এইটো প্ৰিয় বিয়োগ দুঃখা। এইটো ভাল পোৱা বস্তুখিনি আমাৰ দেহাৰ পৰা লাহে 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 আঁতৰি গৈছে। এই আপ্যায় সংযোগ এইটো আপ্যায় সম্পায়োগ দুঃখা, ভাল নোপোৱা বস্তুখিনি আহি আছে। বুঢ়াটোকে ভাল নাপাওঁ, এইটো আমাক এইটো ভেটি ধৰিলে, দাঁতটো মানে সহি যাওক, এইটো আমি নাচাওঁ, তথাপি জোৰ জবৰদস্তি সহি গ'ল। চকু যদি সোমাব খোজা নাই, ভাল পোৱা নাই, সেইটো বি জোৰ জবৰদস্তি চাপি দিছে দুখটো। এইটো আপ্যায় সম্পায়োগ দুঃখা বুলি ক'ব পাৰি। এই পঞ্চ স্কন্ধটোহে দুঃখা, আমাৰ ইয়াতে দেহাটোহে বিলীন হৈ যোৱাটোৱে দুঃখা। এই দুঃখৰ পৰা বাচিবলৈ ভগৱান বুদ্ধ কৈছে, সেইকাৰণে 8টা মাৰ্গ দেখুৱাই দিছে। এইটো আষ্টাংগিকা মাৰ্গ বুলি কয়। এই আষ্টাংগিকা মাৰ্গবিলাক যদি লৈ আমি খোজকাঢ়োঁ, যাব খোজোঁ, চেষ্টা কৰোঁ, তেনেহ'লে আমি দুখৰ মুক্তিটো নিশ্চিত আমি পাম। গতিকে শ্ৰদ্ধাৱান ৰাইজ, আমি আজি বান্ধেদেৱক অনুষ্ঠানটো একদম ঢোল বজাই, মিউজিক বজাই, গান শুনি, নাচি বাগি বিদায় দিলে নহ'ব। আমাৰ এইটোৱে অনুমান কৰিব লাগিব, বান্ধেদেৱে যে গুচি গ'ল, আমাৰ পৰা আঁতৰি গ'ল, আমিও এদিন পৃথিৱীখনত নাইকিয়া হৈ যাম। কিন্তু নাইকিয়া হৈ যাম যেতিয়া, আমি কিনোবা এটা স্মৃতি ৰাখি যাম পৃথিৱীখনত, আমাক যে লোকে মনত পেলাব পৰা নিচিনাকৈ। যেনেকৈ আমাৰ বান্ধেদেৱক মনত পেলাবলৈ বহুতখিনি কাম কৰি থৈ গৈছে, অথনি মই কোৱা নিচিনা। এতিয়া আমাৰ দুটা কাষ্ট ইয়াতে বুদ্ধিষ্ট মেজৰিটিটো অলপ বেছি, আমাৰ খামতিবিলাক বেছি, চাকমাবিলাক কম আছে। একেটাৰ মাজতে এনেকুৱা মৰম সেনক বান্ধন কৰি ৰাখিছে, এইটো চাকমাবিলাক যিমান দিনলৈকে জীয়াই থাকিব কেতিয়াও নাপাহৰে। এনেকুৱা মৰম সেনেকটো আছিলে। আৰু আন ধৰ্ম প্ৰচাৰ ক্ষেত্ৰত কাবাক এইটো কৃপণতা কৰা নাই। ধৰ্ম শিক্ষা দিয়া, এইটো নীতি শিক্ষা দিয়া, চবকে সমানভাৱে এনেকেই দীক্ষাটো দি থৈ গ'ল। সেইটো ঠাই স্মৰণ কৰিব সকলোকে, নেক্সট জেনেৰেশ্যন যিটো আহি আছে। কিন্তু আমিনো বা কি কৰি আছোঁ, ধৰ্মৰ কাৰণেই হওক, শাসনাৰ কাৰণেই হওক, বা কিবা সমাজৰ কাৰণেই হওক, সেইটো আমি যেতিয়া এইটো কয় জন্ম যেতিয়া লয় মানুহে, জন্ম লোৱা খাচুৱাটো অকলেই কান্দি থাকে তাই, তেতিয়া সকলোকে হাঁহে, মানে একদম মনত ফূৰ্তি পাই হাঁহি থাকে সকলোৱে। কিন্তু এনেকেই জীৱনটো আপোনালোকে খাটিবলৈ চেষ্টা কৰক। যেতিয়া আপোনালোকে মৰি যাব, তেতিয়াই আপুনি হাঁহি থাকে, সকলোকে যেনে কান্দি থাকে। এনেকেই জীৱনটোকে আপোনালোকে গঠন কৰক নিজে। কেলৈ কেঁচুৱাটো কান্দিছে, সি তাই নিজৰ দুখটো গম পাই গ'ল। আজিৰ পৰা মোৰ পাপ কামত ভৰি দিলোঁ, আজিৰ পৰা যেতিয়া ভূমিত আহিলোঁ, এইটো মেহনত কৰি খাব লাগিব। কিমান যে মিছা কথা ক'ব লাগিব, কিমান যে প্ৰাণী হত্যা, অনিচ্ছা সত্ত্বেও মানে প্ৰাণী হত্যা কৰিব লাগিব, কিমান যে মোৰ অপকৰ্ম কৰিব লাগিব, এইটো আকৌ মোৰ গতিটো কি হ'ব বুলি কষ্ট পাই সেই কেঁচুৱাটো মাৰ পেটৰ পৰা ওলাই কিনি মানে কান্দি আছে, হা হাকৈ কান্দি আছে। কিন্তু আমি হাঁহি আছোঁ, ৱা বোলে ল'ৰা জন্ম হ'ল, ল'ৰা জন্ম হ'ল, ছোৱালী জন্ম হ'ল, এনেকৈ কৈ আমি চবেই ফূৰ্তি পাইছোঁ। এইটো মাইকীটো বি বাচ্চা মাটো বি ভালেই আছে, বাচ্চাটো বি ভাল আছে, সকলোকে ওচৰত থকাখিনি হাঁহি আছোঁ আমি। কিন্তু অকল ল'ৰাটোৱে জানে সি কেলেই কান্দি আছে। তাই এই পৃথিৱীখনত যে পাপৰ ভূমিত মানে তাই ভৰি দিছে, তাত জীৱনটো যে কোনফালে লৈ যাব, গতিটো কোনফালে লৈ যাব, ডাঙৰ পাপটো নহয়তো সংলগ্ন, যেনেকৈ মাতৃ হত্যা, পিতৃ হত্যা আৰু অৰাহত হত্যা, সংগোপেদ নিচিনা এনেকৈ ডাঙৰ পাপ নকৰেতো। আৰু এই পাপটো যদি কৰিলেতো আৰু হৈ গ'ল, তেনেহ'লে জুইত জঁপিয়াই পৰা নিচিনা, তাত জীৱনত উদ্ধাৰটো নাই। এনেকৈ ডাঙৰ কৰ্ম বা ডাঙৰ পাপটো কৰিলে এই বুলি তাই কান্দি থাকে বাচ্চাটো। আৰু আমি যেতিয়া মৰি যাম, তেতিয়া আমি হাঁহি হাঁহি বিদায় ল'ম পৃথিৱীখনৰ পৰা। এইটো চবকে আমি ভগৱান বুদ্ধৰ নিচিনা লাষ্ট উপদেশটো আনন্দকে যেনেকৈ দিছিলে, আনন্দা বায়া ধম্মা চাংকাৰা আপমা দে নাচাম্বা দেতা,
ই কৈছিলে বৃদ্ধ হৈছোঁ আনন্দ দুখ নকৰিবা তুমি মই কৈ দিয়া ধৰ্মটো প্ৰতিপত্তি আৰু প্ৰতিভেদ এই ধৰ্মটো ভালকৈ পালন কৰিবা তুমি এনেকৈ হাঁহি হাঁহি পৃথিৱীখনৰ পৰা বিদায় লৈছে তাই এই এনেকৈ যদি ভাল মানুহ হ'লে পৃথিৱীখনত হাঁহি হাঁহি বিদায় লোৱাৰ পাছত তাৰ কথাটো স্মৰণ কৰি কৰি হেজাৰ হেজাৰ লাখ লাখ মানুহবিলাকে চকু টোপে তেতিয়া চকুলো টুপিব আমি এজন ভাল মানুহ হেৰালোঁ ভাল নেতৃত্ব হেৰালোঁ আমি ভাল ব্যক্তিত্ব হেৰালোঁ এই কৈ কিনি মানুহে দুখ কৰে তাই কান্দে এই আজি সেইজন বান্দে পাইয়া সিংহা বান্দে কাৰণে আমি কান্দিছোঁ আজি তেওঁ এজন ভাল ব্যক্তি আছিল হাঁহি হাঁহি তাই বলিদান কৰা নিচিনা তাই জীৱনটো ত্যাগ কৰিলে উশাহটো ত্যাগ কৰিলে এইবুলি শ্ৰদ্ধাৱান উপাসক উপাসিকা আমি হৈছোঁ বুদ্ধ ধৰ্মৰ প্ৰতীক শান্তি প্ৰতীক বুদ্ধ ধৰ্মটো এই শান্তি পথেৰে আমি যাত্ৰা কৰিছোঁ সেই যোগেদি আমি অন্তৰটো আমি যেনেকৈ ভাল পথেদি আমি নিব পাৰোঁ পৰিচালনা কৰিব পাৰোঁ এই ভান্তে এটা আমাক শিক্ষা দি থৈ গ'ল এই শিক্ষা যোগেদি যেনে আমি কিবা এটা নিজকে ধৰ্মত অধ্যয়ন কৰি কিনি উচ্চ মাৰ্গত পদাৰ্পণ কৰিব পাৰোঁ এইটোৱেই আপোনালোকক বা এইটো মই অনুৰোধ কৰিম আৰু বহুত মহান জ্ঞানী ভিক্ষুসংঘ আছে আপোনালোকৰ মাজত এইটো ধৰ্ম দেশনা কৰিবলৈ মই আৰু ইয়াতকৈ লম্বা নকৰোঁ তো একদম শেষত এইটোৱে ক'ম আমাৰ ভূঞা সিংহা বান্দেদেৱে তাৰ যিটো পুণ্য কৰ্ম কৰিছে সেইটো পুণ্য দি তাৰ নিৰ্বাণগামী হওক বা নিৰ্বাণগামী হ'লেই বান্ধে আৰু আমাৰ যিমান ভক্ত আছে শ্ৰদ্ধাৱান ৰাইজ আছে আপোনালোকেও দান শীল আৰু প্ৰজ্ঞা ভাৱনা যোগে অন্তিমত যেনে আপোনালোকৰ জন্মটো ভাল হয় পবিত্ৰ হয় যিমান দিনলৈকে জীয়াই থাকে চাৰি আৰ্য সত্য আৰু আৰ্যস্থানিক মাৰ্গ পথেৰে অনুসৰণ কৰি অতি সুখেৰে যেনে দিন যাপন কৰিব পাৰে এইটো কৈ কিনি ভৱতু সব্ব মংগলাং ৰক্ষন্তু সব্ব দেৱতা সব্ব বুদ্ধ ধম্ম সংঘানুভাৱেন সদা সত্যি ভৱন্তু তে।